Hello my dear students, তোমালোক আটাইকে বেস্ট এক্সাম গাইড নামৰ ইউটিউব চেনেলৰ এটো নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2026 চনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ যি ইংৰাজী প্ৰশ্নকাকত হ'ব 16 তাৰিখে অনুষ্ঠিত হ'ব 16 ফেব্ৰুৱাৰীত সেই পৰীক্ষাৰ বাবে কেইটামান দৰকাৰী এমসিকিউ ইয়াত আগবঢ়াইছো। তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাবা, নিশ্চয়কৈ ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'বা। আৰু পৰৱৰ্তী খণ্ডটো ইংৰাজীৰ আৰু দৰকাৰী এমসিকিউ আমি আপলোড কৰিম। এইটো প্ৰথম খণ্ড। আহাচোন বাৰু আজিৰ প্ৰশ্নোত্তৰ কি দিয়া আছে এবাৰ বিতংকৈ জানি লওঁ। এটি প্ৰশ্ন দিয়া আছে, that's why they say no one dies of hunger. এইটো হিন্ট এটা দিয়া আছে যে এইটো a letter to God এই পাঠটিৰ পৰা লোৱা হৈছে। Here the speaker's tone is, ইয়াত যিজন কথা কৈছে এই কথাখিনি লেন্সৱে কৈছে। তেওঁৰ কথা কোৱাৰ যিটো ভংগী, কথাৰ যিটো স্বৰ হয় তাত কি প্ৰকাশ পাইছে? অপটিমিষ্টিক মানে আশাবাদী বুজায়, ফ্ৰাষ্ট্ৰেটেড হতাশগ্ৰস্ত, কনফিডেন্ট আত্মবিশ্বাসী, ফিউৰিয়াছ খং উঠি আছে। আচলতে তেওঁ বুজাইছে যে লেন্সই তেওঁৰ পৰিয়ালৰ মানুহখিনি কৈছিল যে কোনেও ভোকত নমৰে। গতিকে ইয়াত আমাৰ কি বুজাইছে? তেওঁ আচলতে আশাবাদী, অপটিমিষ্টিক। ইয়াতে অপশ্যন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন, What memory haunted Vali on her way back to the village? এই প্ৰশ্নটি মেডাম ৰাইটস দ্য বাছ এই পাঠটিৰ পৰা লোৱা হৈছে। ইয়াত কি হৈছে যে ভালিৰ মনত কোনটো স্মৃতিয়ে তাৰ যিটো মানসিক শান্তিটো নোহোৱা কৰিছিল, তাৰ মনত সেই চিন্তাটো বাৰে বাৰে তাক মানে আমনি কৰি আছিল। দ্য এল্ডাৰলি লেডি, ভালিৰ ওচৰত বহা সেই বয়সীয়াল মহিলাগৰাকী, বাছ কণ্ডাক্টৰ, দ্য বিউটিফুল চিনাৰী এণ্ড ডেড কাউ। আচলতে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যে সেই মৰা গৰু যিটো ৰাস্তাৰ পাৰত দেখা পাইছিল, সেই তাৰ যিটো দৃশ্য আছিল সেই দৃশ্যই ভালিৰ মনত বেয়াকৈ প্ৰভাৱ পেলাইছিল। গতিকে আমাৰ ইয়াত অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। Mandela describes the system of government in the first decade of 20th century as, এইটো নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম তাৰ পৰা লোৱা হৈছে। মেণ্ডেলাই 20 শতিকাৰ প্ৰথম দশকৰ যিটো চৰকাৰ আছিল তাক কেনেদৰে বৰ্ণনা কৰিছিল? মনাৰ্কি, ৰাজতন্ত্ৰ আছিল নেকি? নহয়। এ ছ'চিয়েলিষ্ট ছিষ্টেম, সমাজবাদী ব্যৱস্থা আছিল নেকি? নাই। এ ডেম'ক্ৰেটিক ছিষ্টেম, গণতান্ত্ৰিক ব্যৱস্থা আছিল নেকি? নাই। তাৰ মানে কি হ'ব? ৰেচিয়েলি ছেগ্ৰিগেটেড এণ্ড অপ্ৰেছিভ ছিষ্টেম, এটা শোষণমূলক আৰু বৈষম্যমূলক ব্যৱস্থা য'ত জাতিগত মানে ছালৰ বৰ্ণৰ ওপৰত ভিত্তি কৰি এটা চৰকাৰ গঠন হৈছিল। গতিকে সেই ব্যৱস্থাটোৰ কাৰণে আমাৰ অপশ্যন ইয়াতে ডি শুদ্ধ উত্তৰ হ'ব। আমি যিটো এপাৰ্থেইড ছিষ্টেম বুলি কৈছিলোঁ সেই কথাটো বুজাইছে এই কথাৰ দ্বাৰা। Question is, what does the tiger do at night? বাঘে ৰাতি কি কৰে? Listen to the sounds of the patrolling cars. পহৰা দিয়া গাড়ীবিলাকৰ শব্দ শুনা পায়। Stares at the brilliant stars with his brilliant eyes. বাঘে নিজৰ উজ্জ্বল চকুজুৰিৰে আকাশৰ উজ্জ্বল তৰাবিলাকৰ ফালে চাই থাকে। Both A and B, A আৰু B দুইটাই শুদ্ধ, অনলি A, কেৱলমাত্ৰ A শুদ্ধ। ইয়াত আছিল দুইটাই শুদ্ধ, মানে অপশ্যন চি আমাৰ কাৰণে হ'ব যে বাঘে পহৰা দিয়া গাড়ীৰ শব্দ শুনাৰ লগতে আকাশৰ উজ্জ্বল তৰাবিলাকৰ ফালে চাই থাকে। গতিকে অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ। নেক্সট, হি ইউজ টু ভিজিট হিজ গ্ৰেণ্ডমাদাৰ্ছ অন ছানডে। তেখেতে নিজৰ আইতাক ৰবিবাৰে চাব গৈছিল। মানে এইটো দ্য আণ্ডাৰলাইন ৱৰ্ড ইজ ইউজ টু ইমপ্লাই, ইয়াতে ইউজ টু যিটো শব্দ দিয়া আছে ই আচলতে কি বুজায়? প্ৰবাবিলিটি, সম্ভাৱনীয়তা, পাষ্ট হেবিট অতীতৰ অভ্যাস, পচিবিলিটি সম্ভাৱনীয়তা, নান অফ দিছ ওপৰ এটাও নহয়। আচলতে ইউজ টু যদি ব্যৱহাৰ কৰে সেইটো পাষ্ট হেবিট অতীতৰ কিবা অভ্যাস বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? ইউজ টু ব্যৱহাৰ কৰোঁ। এনেই বৰ্তমানৰ যদি অভ্যাস হয় তাক আমি প্ৰেজেণ্ট ইনডিফিনিট লিখোঁ আৰু ইউজ টু ব্যৱহাৰ কৰি আমি পাষ্ট ইনডিফিনিট লিখোঁ। যেনেকৈ হি ইউজ টু প্লে ক্ৰিকেট ডিউৰিং হিজ ষ্টুডেণ্ট লাইফ। বাক্যটোৰ অৰ্থ হৈছে তেখেতে যেতিয়া ছাত্ৰ অৱস্থাত আছিল তেখেতে ক্ৰিকেট খেলিছিল। এই বাক্যটোৰ দুটা অৰ্থ বুজায় যে তেখেতে বৰ্তমান ক্ৰিকেট নেখেলে আৰু তেখেত বৰ্তমান ষ্টুডেণ্ট নহয়। আৰু যদি মই লিখোঁ হি অলৱেজ প্লেজ ক্ৰিকেট, তেওঁ সদায় ক্ৰিকেট খেলে, এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিটৰ বাক্য। ইন হাৰ ইমাজিনেৰী ৱৰ্ল্ড আমাণ্ডা প্লেজ দ্য ৰোল অফ, আমাণ্ডাৰ যিটো কাল্পনিক জগত আছিল আমাণ্ডা নিজকে কি হিচাপে কল্পনা কৰিছিল? কুইন এণ্ড এ মাৰমেইড, এজন ৰাণী আৰু জলপৰী হিচাপে। এন অৰফেন এণ্ড এ প্ৰিন্সেছ, এজনী পিতৃ মাতৃহীন সন্তান, এজনী ৰাজকুমাৰী। আ মেয়াৰমেইড এণ্ড এন অৰফেন, এটা জলপৰী আৰু
এজন অনাথ শিশু, আ কুইন এজন ৰাণী আৰু এটা অনাথ শিশু। আচলতে অপশ্যন সি যেটো দিয়া আছে এ মাৰমেইড এণ্ড এন অৰফেন, এজন জলপৰী আৰু নিজকে অনাথ এটি শিশু হিচাপে কল্পনা। তাৰোপৰি আৰু এটা অপশ্যন আমি যদি আমাক দিয়া থাকে যেনেকৈ সেইটো আছিল নিজকে ৰাপুঞ্জেল বুলি কল্পনা কৰিছিল। গতিকে আমাৰ যেহেতু সেইবিলাক অপশ্যন দিয়া নাই, গতিকে আমাৰ অপশ্যন সি শুদ্ধ উত্তৰ হ'ব। নেক্সট, লেট দ্য ভইচ বি চেঞ্জড, চুজ দ্য কাৰেক্ট এক্টিভ ভইচ। এই বাক্যটো আমাৰ কি আছে পেচিভত দি আছে, আমাৰ এইটো এক্টিভ কৰিলে কি হ'ব? এইটো আচলতে কি লেট শব্দৰে আৰম্ভ হৈছে, তাৰমানে আমাৰ কি হ'ব যিটো এক্টিভ ভইচৰ বাক্য হ'ব এইটো ইম্পাৰেটিভ সেন্টেন্স হ'ব লাগিব। গতিকে ইম্পাৰেটিভ সেন্টেন্স আমাৰ সি আৰু এ নাই, গতিকে আমি চাই লওঁ। আৰু ইম্পাৰেটিভ সেন্টেন্স কি হয় এইটো পাষ্ট ফৰ্মত দি আছে, গতিকে আমাৰ এই বিও নহ'ব, আমাৰ কি হ'ব চেঞ্জ দ্য ভইচ। ইয়াৰ পেচিভ ভইচটো কি হ'ব লেট দ্য ভইচ বি চেঞ্জড। যেনেকৈ অন্য এটা বাক্য আমি ইয়াতে দেখুৱাই দিছোঁ ক্লিন দ্য ৰুম, এইটো এক্টিভ ভইচৰ হয়, আমি পেচিভ কৰি কি হ'ব লেট দ্য ৰুম বি ক্লিনড। পৰৱৰ্তী প্ৰশ্ন, এণ্ড কাষ্টাৰ্ড গবলড হিম এভৰি বিট, এইটো দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এই কবিতাৰ পৰা লোৱা হৈছে। হিয়াৰ গবল মিনছ, গবল শব্দটো কি বুজায়? এটেক আক্ৰমণ কৰা, বাইট কামোৰা, থ্ৰো দলিয়াই দিয়া, ইট গ্ৰিডিলি বৰ খৰখেদাকৈ খোৱা বা লোভৰে সৈতে খোৱা, মানে তেনেকুৱা অৰ্থ বুজাইছে। তাৰমানে আমাৰ অপশ্যন ডি যেটো দি আছে গবল অৰ্থ হৈছে ইট গ্ৰিডিলি। নেক্সট কুৱেশ্যন, মে আই গো নাও ছাৰ, দ্য আণ্ডাৰলাইন ৱৰ্ড মডেল ইজ ইউজ টু ইমপ্লাই, এই যেটো আণ্ডাৰলাইন ৱৰ্ড আছে মে, এইটো কি বুজায়? প্ৰবেবিলিটি সম্ভাৱনীয়তা, চাৰ্টেনিটি নিশ্চয়তা, অব্লিগেশ্যন বাধ্যবাধকতা এণ্ড পাৰ্মিশ্যন অনুমতি। ইয়াত আছে কি বুজাইছে পাৰ্মিশ্যন। ইয়াতে অৰ্থটো কি প্ৰকাশ কৰিছে মে আই গো নাও ছাৰ, মই এতিয়া যাব পাৰোঁনে? গতিকে ইয়াতে অনুমতি বিচাৰিছে, গতিকে পাৰ্মিশ্যন বুজাইছে। মে অন্য অৰ্থটো ব্যৱহাৰ হয়, যেনেকৈ ইয়াত মই এটা এক্সাম্পল দি দিছোঁ। পচিবিলিটি কেতিয়া হ'ব? ইট মে ৰেইন টুমৰো, অহাকালি বৰষুণ দিব পাৰে, এইটো হৈছে পচিবিলিটি সম্ভাৱনীয়তা। ইউ মে এণ্টাৰ দ্য ৰুম পাৰ্মিশ্যন, তুমি এতিয়া কোঠাত প্ৰৱেশ কৰিব পাৰা। ৰিকুৱেষ্ট অৰ্থত যে হয় যেনেকৈ মে আই হেল্প ইউ। আনচাৰ্টেনিটি কেতিয়া হ'ব? আই মে বি লেট টু নাইট, মোৰ ৰাতি দেৰি হ'ব পাৰে। গতিকে এইটো আনচাৰ্টেনিটি অনিশ্চয়তা বুজাবৰ কাৰণে প্ৰকাশ কৰা হয়। গতিকে মে শব্দটো বেলেগ বেলেগ অৰ্থত ব্যৱহাৰ হয়, তাকে আমি ইয়াতে পালোঁ। নট ওৱান ইজ ডিছছেটিছফাইড, হিয়াৰ ওৱান ৰেফাৰ্ছ টু, এইটো এনিমেল পয়েমৰ পৰা দিয়া আছে, দ্য পয়েট হিউমেনছ এনিমেলছ এণ্ড বাৰ্ডছ। কবিতাত আচলতে ইয়াতে এনিমেল বুজাবৰ কাৰণে এই বাক্যটি ব্যৱহাৰ কৰা হৈছিল, নট ওৱান ইজ ডিছছেটিছফাইড। নেক্সট কুৱেশ্যন, I hope it passes away quickly. It did not pass quickly. এটা কোটেশন দি আছে, লাইন দি আছে, what is it referred to in the story A Letter to God? এই ইট শব্দৰ দ্বাৰা A Letter to God এই লাইনটোত কি বুজাইছে? I hope it passes away quickly. It did not pass quickly. মই আশা কৰি আছিলোঁ যে ই অতি সোনকালে বন্ধ হওক, কিন্তু ই সোনকালে বন্ধ হোৱা নাছিল। A pack of wolves, exact কুকুৰনেচীয়া বাঘ, a swarm of locusts, এজাক পোক, shower বৰষুণ, hailstorm ইয়াতে শিলাবৃষ্টিক বুজাবৰ কাৰণে এই ইট শব্দটি ব্যৱহাৰ কৰা হৈছিল। কাৰণ সেই লেন্সত আমি গম পাইছোঁ লেটাৰ টু গড, তাত এঘণ্টা সময় সেই ভেলিত মানে লেন্সৰ য'ত ঘৰ আছিল এঘণ্টালৈকে শিলাবৃষ্টি হৈছিল। Question number 13, according to Ossible, how did Max enter his room? Ossibleৰ মতে মেক্সে কেনেকৈ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল? বাই ইউজিং এ পাছ কি থ্ৰু দ্য বেলকনি, ইউজিং দ্য ষ্টেয়াৰ্ছ থ্ৰু দ্য নেক্সট এপাৰ্টমেণ্ট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে থ্ৰু দ্য বেলকনি। বেলকনিতে অচিবলৰ ৰুমত মেক্সে প্ৰৱেশ কৰিছিল বুলি অচিবলে কৈছিল। What is the piece of evidence against Horace Denby in the house at Shotover Grange? Shotover Grangeৰ সেই ঘৰটোত হৰেশ ডানবিৰ বিপক্ষে মানে হৰেশ ডানবি যে এজন দুখী তাৰ কি প্ৰমাণ পোৱা গৈছিল? এই কুৱেশ্যন অফ ট্ৰাষ্ট সেই ৰেপিটেডৰ গল্পৰ পৰা দিয়া হৈছে। দ্য লাইটাৰ, যিটো লাইটাৰ ব্যৱহাৰ কৰিছিল চিগাৰেট জ্বলাবৰ কাৰণে, হিজ গ্লোভছ, তেওঁ যিটো হাত মোজা পিন্ধিছিল, হিজ ফিংগাৰ প্ৰিণ্টছ, তাৰ হাতৰ যিটো চাপ ফিংগাৰ প্ৰিণ্টছ, হিজ বেগ অফ টুলছ, তাৰ যিবিলাক অস্ত্ৰ শস্ত্ৰ আছিল যিবিলাক লৈ আহিছিল, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিজ ফিংগাৰ প্ৰিণ্টছ। আচলতে তেওঁ গ্লোভছটো আঁতৰাই লৈ তেতিয়া তেওঁ সেই লকাৰটো খুলিছিল, তাৰ হাতৰ চাপ তাতে বহি গৈছিল, ফিংগাৰ প্ৰিণ্টছ আছিল। How did Horace Danby come to know about the safe of Shotover Grange? Shotover Grange নামৰ ঘৰটোত যিটো সন্দুক আছে গহনা থকা সেই বিষয়ে তেওঁ ক'ৰ পৰা জানিছিল? এই কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা লোৱা হৈছে ফ্ৰম এ মেগাজিন আৰ্টিকল, এটা আলোচনীত প্ৰকাশ পোৱা এটা প্ৰবন্ধৰ পৰা,
from servants ঘৰৰ চাকৰৰ পৰা by spying on them তেওঁলোকক ওপৰত চোৱাংচিৰি কৰি and from friends তাৰ বন্ধুৰ পৰা শুদ্ধ উত্তৰ হৈছে from a magazine article এটা আলোচনীত এটা প্ৰবন্ধ প্ৰকাশ পাইছিল ছোট বা গ্ৰেঞ্জৰ ঘৰটোৰ সম্পৰ্কে তাৰ পৰা এই কথাখিনি জানিছিল The main crops of Coorg is Coorg নামৰ গল্পত দিয়া আছে কুৰ্গৰ মূল যিটো শস্য কি হয় ৰাইস ধান কফি চাহ আৰু মাকৈ ইয়াৰ শুদ্ধ উত্তৰ হৈছে কফি আমি জানো কফি প্ল্যান্টেশন তাতে বহুত বেছিকৈ হয় 17 choose the correct answer from among the alternative given and fill in the blanks এত খালি ঠাই পূৰ কৰিব লাগে এতে বিকল্প দিয়া আছে এই টি ফ্ৰম আছাৰ পৰা দিয়া আছে not one really knows who discovered tea কোনেও সঠিকে নাজানে যে চাহ কেনেকৈ আৱিষ্কাৰ হৈছিল বাট কিন্তু there are many legends এই সম্পৰ্কে বহু কাহিনী আছে there are two legends আর দুটা কাহিনী আছে there is one legend তাত এটা কাহিনী আছে none of these উপৰ এটা নহয় ইয়াতে আমাৰ কি হয় গল্পত যেটো আমি পাইছো তাত দিয়া আছে যে চাহৰ আৱিষ্কাৰ সম্পৰ্কে বহুতো তেনেকুৱা কাহিনী আছে গতি আমাৰ অপচন এ শুদ্ধ উত্তৰ হ'ব question number 18 for Vali the most fascinating thing was the ভালিৰ কান আটাইতকৈ আকৰ্ষণীয় তাৰ মন ভাল লগা ঘটনা কোনটো আছিল ম্যাডাম ৰাইজ দা বাছৰ পৰা দিয়া হৈছে cows grazing in the field গৰুৱে পথাৰত ঘাঁহ খাই আছিল children playing on the street লৰা ছোৱালীবিলাক ৰাস্তাত খেলি আছিল the bus that traveled between her village and the nearest town তাৰ গাঁও আৰু ওচৰৰ চহৰৰ মাজত চলাচল কৰা বাছখন the bullock cart on the street আৰু গৰু গাড়ী ৰাস্তাত থকা গৰু গাড়ীটো এর শুদ্ধ উত্তৰ হৈছে অপচন সি the bus that traveled between her village and the nearest town তাৰ গাঁও আৰু চহৰৰ মাজত চলাচল কৰা সেই বাছখন question number 19 he has less experience than his brother এত খালি ঠাইত কি হ'ব some any many much এতে চাওক some আৰু any নহয় বাৰু much আৰু many চাওক experience কি হয় uncountable হয় গতি কি হ'ব much আৰু many much সদায় uncountable noun লগত ব্যৱহাৰ হয় many countable লগত হয় গতি experience লগত এতে কি হ'ব he has much experience than his brother গতি অপচন আমাৰ কাৰণে ডি শুদ্ধ উত্তৰ হ'ব question number 20 আৰু আজিৰ ভিডিওৰ এইটো ভিডিওৰ লাষ্ট প্ৰশ্ন choose the correct sentence ইয়াতে এই চাৰিটা সেন্টেন্সৰ মাত্ৰ এটাই শুদ্ধ আছে কোনটো শুদ্ধ এটো ক'ব লাগে one of the student was a singer one of the students were a singer one of the students was a singer one of the students were a singer ইয়াতে মন কৰিব লাগে যে যদি কোনো বাক্যৰ প্ৰথমতে এনেকৈ one of the আছে তাৰ পিছৰ যেটো নাউন হয় যেনেকৈ students আছে হেটো হতে প্লুৰাল ফৰ্ম হয় আর তার পিছৰ যেটো অক্সিলারি হয় ভার্ব হয় সিঙ্গুলার ফর্ম হিচাপে গতিকে এটা আমাৰ কি আছে one of the students এটা বহুবচন হৈ আছে আৰু ইয়াতে সিঙ্গুলার হৈ আছে গতিকে আমাৰ অপচন কি হ'ব সি শুদ্ধ উত্তৰ হ'ব আকৌ কৈছো যদি কোনো বাক্যত one of the থাকে তাৰ পিছৰ যেটো নাউন হয় হেটো হতে কি হ'ব প্লুৰাল ফর্ম হ'ব আৰু যেটো ভার্ব হ'ব এটো হতে সিঙ্গুলার হিচাপে ব্যৱহাৰ হ'ব গতিকে এটা ওয়ার নহয় was এ শুদ্ধ উত্তৰ হ'ব গতিকে অপচন আমাৰ কাৰণে সি শুদ্ধ উত্তৰ হ'ব আমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে ইংৰাজীৰ আৰু অধিক এমসিকিউ দৰকাৰী এমসিকিউখিনি অতি সোনকালে তোমালোকৰ বাবে আপলোড কৰিম চাবলৈ নাপাহৰিবা আৰু তোমালোকে কোনটো বিষয়ত ভিডিও হোৱাটো বিচাৰিছা আমাক জনালে আমি সেই বিষয় ভিডিও আপলোড কৰাৰ কাৰণে চেষ্টা কৰিম যাতে তোমালোকে ইংৰাজী পৰীক্ষাত বহুত ভাল নম্বৰ পাব পাৰা মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইলে আমাৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছো আৰু আজিৰ এই ভিডিওটি যিসকল ছাত্ৰ-ছাত্ৰী চাই আছা তোমালোকে যদি প্ৰথমবাৰ আমাৰ চেনেলটি চাই আছা চেনেলটি সাবস্ক্ৰাইব কৰিবা আৰু আজিৰ এই ভিডিওটি সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক জনাইছো অশেষ ধন্যবাদ